আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে আমাৰ যি উৰিয়ামঘাট অঞ্চল সেই উৰিয়ামঘাট অঞ্চল আজি আমি পৰিদৰ্শন কৰিছোঁ। আৰু কাৰণ বিভিন্ন সময়ত আমি এই দাবী উত্থাপন কৰি আহিছিলোঁ। অসম আন্দোলনৰ সময়ত বিশেষকৈ ছবছৰীয়া আন্দোলন, তাৰপিছত অসম চুক্তি, গতিকে অসম চুক্তিটো উল্লেখ আছিল যে যিবিলাক অঞ্চল বনাঞ্চল জনাঞ্চললৈ পৰ্যবেক্ষিত কৰিছিল সেইবিলাক ঠাই উচ্ছেদ হ'ব লাগে। গতিকে আজি আমি এই স্থানলৈ আহিলোঁ আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰে যি উচ্ছেদ অভিযান যি আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান যাতে ৰাজ্য চৰকাৰে অব্যাহত ৰাখে, কোনো কাৰণতে যাতে ৰাজ্য চৰকাৰে এই উচ্ছেদ অভিযান বন্ধ নকৰে, সেই কথাটো আমি এই সময়খিনিত ৰজাঘৰলৈ অনুৰোধ জনাইছোঁ। কাৰণ বিভিন্ন সময়ত এই বেদখলৰ কাৰণে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু অসমীয়া খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ এইখন অসমত নাইকিয়া হ'ব বুলি বিভিন্ন সময়ত এই কথাবিলাক উত্থাপন হৈ থাকে। গতিকে অসমত অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ যাতে এইখন অসমত চিৰকালৰ কাৰণে থাকিব পাৰে সেই ব্যৱস্থা ল'ব লাগিব। গতিকে এই প্ৰয়োজনীয় পদক্ষেপসমূহ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব। গতিকে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান ৰাজ্য চৰকাৰখনে অব্যাহত ৰাখক, কোনো কাৰণতে যাতে উচ্ছেদ অভিযান তেওঁলোকে বন্ধ নকৰে। নাই, নিশ্চিতভাৱে অসমৰ ভূখণ্ড ৰক্ষা হ'ব লাগিব। আৰু অসমৰ ভূখণ্ড ৰক্ষা কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় পদক্ষেপ, সেই প্ৰয়োজনীয় পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব। গতিকে এতিয়া শেহতীয়াকৈ বিভিন্ন সময়ত এই কথাবিলাক উত্থাপন হৈ থাকে। গতিকে এই দায়িত্ব চৰকাৰৰ। গতিকে চৰকাৰে বিশেষভাৱে নাগালেণ্ড চৰকাৰৰ লগত অসম চৰকাৰে কথা বতৰা পাতিব লাগে। আৰু কথা বতৰা পাতি অসমৰ ভূখণ্ড যাতে অক্ষত অৱস্থাত থাকে তাৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ ৰাজ্য চৰকাৰে নাগালেণ্ড চৰকাৰৰ লগত কথা বতৰাৰ জৰিয়তে সমস্যাৰ সমাধান কৰিব লাগে। আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে আমাৰ যি উৰিয়ামঘাট অঞ্চল সেই উৰিয়ামঘাট অঞ্চল আজি আমি পৰিদৰ্শন কৰিছোঁ। আৰু কাৰণ বিভিন্ন সময়ত আমি এই দাবী উত্থাপন কৰি আহিছিলোঁ। অসম আন্দোলনৰ সময়ত বিশেষকৈ ছবছৰীয়া আন্দোলন, তাৰপিছত অসম চুক্তি, গতিকে অসম চুক্তিটো উল্লেখ আছিল যে যিবিলাক অঞ্চল বনাঞ্চল জনাঞ্চললৈ পৰ্যবেক্ষিত কৰিছিল সেইবিলাক ঠাই উচ্ছেদ হ'ব লাগে। গতিকে আজি আমি এই স্থানলৈ আহিলোঁ আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰে যি উচ্ছেদ অভিযান যি আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান যাতে ৰাজ্য চৰকাৰে অব্যাহত ৰাখে, কোনো কাৰণতে যাতে ৰাজ্য চৰকাৰে এই উচ্ছেদ অভিযান বন্ধ নকৰে, সেই কথাটো আমি এই সময়খিনিত ৰজাঘৰলৈ অনুৰোধ জনাইছোঁ। কাৰণ বিভিন্ন সময়ত এই বেদখলৰ কাৰণে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু অসমীয়া খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ এইখন অসমত নাইকিয়া হ'ব বুলি বিভিন্ন সময়ত এই কথাবিলাক উত্থাপন হৈ থাকে। গতিকে অসমত অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ যাতে এইখন অসমত চিৰকালৰ কাৰণে থাকিব পাৰে সেই ব্যৱস্থা ল'ব লাগিব। গতিকে এই প্ৰয়োজনীয় পদক্ষেপসমূহ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব। গতিকে ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, এই উচ্ছেদ অভিযান ৰাজ্য চৰকাৰখনে অব্যাহত ৰাখক, কোনো কাৰণতে যাতে উচ্ছেদ অভিযান তেওঁলোকে বন্ধ নকৰে। নাই, নিশ্চিতভাৱে অসমৰ ভূখণ্ড ৰক্ষা হ'ব লাগিব। আৰু অসমৰ ভূখণ্ড ৰক্ষা কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় পদক্ষেপ, সেই প্ৰয়োজনীয় পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব। গতিকে এতিয়া শেহতীয়াকৈ বিভিন্ন সময়ত এই কথাবিলাক উত্থাপন হৈ থাকে। গতিকে এই দায়িত্ব চৰকাৰৰ। গতিকে চৰকাৰে বিশেষভাৱে নাগালেণ্ড চৰকাৰৰ লগত অসম চৰকাৰে কথা বতৰা পাতিব লাগে। আৰু কথা বতৰা পাতি অসমৰ ভূখণ্ড যাতে অক্ষত অৱস্থাত থাকে তাৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ ৰাজ্য চৰকাৰে নাগালেণ্ড চৰকাৰৰ লগত কথা বতৰাৰ জৰিয়তে সমস্যাৰ সমাধান কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।